এইটো ভিডিঅ'ত আলোচনা কৰিম চেপ্টাৰ 5, 6, 7 আৰু 9 এই চাৰিটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আৰু কি ইম্পৰ্টেন্ট লং কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোকে হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 এই দুটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিছিলো যদি তোমালোক ভিডিঅ দুটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক আছে চাই লবা এতিয়া আমি চাই লও মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ডবাৰেনাৰৰ ট্ৰায়াড সূত্ৰটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ডবাৰেনাৰৰ ট্ৰায়াড কেইটা আছিল তিনিটা আছিল এই তিনিটা মুখস্থ কৰি লবা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব তলৰ কোনটো ডবাৰেনাৰৰ ট্ৰায়াড এনেকৈ কোৱেশ্চন দিব তেতিয়া তোমালোক মনত কৰিবা ডবাৰেনাৰৰ ট্ৰায়াড তিনিটা আছিল লিথিয়াম সোডিয়াম পটাছিয়াম ক্যালসিয়াম স্ট্ৰন্টিয়াম বেৰিয়াম ক্লোৰিন ব্ৰোমিন আয়োডিন বুজি পালা এই তিনিটা ডবাৰেনাৰৰ ট্ৰায়াড এই তিনিটা মনত কৰিবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল নিউল্যান্ডজৰ অষ্টক সূত্ৰটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল নিউল্যান্ডজৰ অষ্টক সূত্ৰটো যেতিয়া আৰম্ভ কৰিছিল তেতিয়াৰ আটাইতকৈ কম পাৰমাণৱিক বৰৰ মৌলটো আৰু আটাইতকৈ বেছি পাৰমাণৱিক বৰৰ মৌলটোৰ নাম লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা আটাইতকৈ কম পাৰমাণৱিক বৰৰ মৌলটোৰ নাম হৈছে হাইড্ৰোজেন আৰু আটাইতকৈ বেছি পাৰমাণৱিক বৰৰ মৌলটোৰ নাম হৈছে থৰিয়াম হল নেক্সট তোমালোক মনত কৰিবা নিউল্যান্ডজৰ দিনত কেইটা মৌল আৱিষ্কাৰ হৈছিল 56 টা এটো এমসিকিউ কোৱেশ্চন আহিব নেক্সট তোমালোক চাবা প্ৰশ্নলি 2 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা মৌলবোৰৰ ধৰ্মবোৰ হিহতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বৰ্গ আৰু পৰ্যায় কাক বোলে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ দুটা সফলতা উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট যদি তোমালোকে কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকৰ সেই উত্তৰটো দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ মুখ্য সীমাবদ্ধতাটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 2 3 4 এই চাৰিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল পাৰমাণৱিক আকাৰ কি হাইড্ৰোজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক চাবা পাৰমাণৱিক আকাৰ কি এটো লং কোৱেশ্চন আহিব আৰু এটো এমসিকিউ কোৱেশ্চন আহিব হাইড্ৰোজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ হল চাৰিটা অপচন দিব তেতিয়া তোমালোক মনত কৰিবা হাইড্ৰোজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ হল 37 pm হল নেক্সট তোমালোক চাবা ধাতুকল্প কি দুটা উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ হয় বানেকৈ কোৱেশ্চন দিব তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় বুজি পালা ধাতুকল্পৰ আৰু এটা নাম আছে অৰ্ধ ধাতু মনত কৰিবা ধাতুকল্পৰ উদাহৰণ কেইটা হৈছে বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলৰিয়াম আৰু পলনিয়াম এইকেইটা মনত কৰিবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন এটা আহিবই 100% শিওৰ হাফ ইয়াৰলিত এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ হয় বা তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় বুজি পালা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 3 নং কোৱেশ্চনৰ এ বি সি নেক্সট 5 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট অনুহলনি পৰা চাবা তোমালোক 1 2 3 নং কোৱেশ্চনৰ এ C D E
3 নং কুৱেশ্যনৰ A C D E এইকেইটা কুৱেশ্যন MCQ টাইপ কুৱেশ্যন আহিব নেক্সট 5 নং কুৱেশ্যনৰ A নেক্সট তোমালোক চাবা B 6 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট 7 8 আৰু 10 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে প্ৰশ্নলিৰ 3 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল জৈৱ অনুগতক কি ইয়াৰ কাৰ্য উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল উৎসেচক কি ইয়াৰ দুটা কাৰ্য উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল সালোকসংশ্লেষণ কি সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সংগঠিত হোৱা তিনিটা শৰ্ত উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল পাতৰ প্ৰস্থচ্ছেদৰ চিত্ৰটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল উদ্ভিদৰ পাতত হেউজিয়া বৰণৰ বিন্দুবিলাকৰ নাম কি ইয়াৰ কাৰ্য উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা বিলাই কি ইয়াৰ কাৰ্য উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 2 3 4 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এই তিনিটা কুৱেশ্যন তোমালোক ভালকৈ চাবা নেক্সট তোমালোক চাবা মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম কি ইয়াৰ কাৰ্য উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা মানুহৰ হৃদযন্ত্ৰ চিত্ৰটো আঁকা শিকিবা বহুত ইম্পৰ্টেন্ট আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা এটো প্ৰেগ্ৰাফৰ পৰা তিনিটা MCQ কুৱেশ্যন ক তোমালোক মনত কৰিবা পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা 4টা সৰীসৃপ প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা 3টা মৎস্য প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা 2টা এই তিনিটা তোমালোক মনত কৰিবা ইয়াৰ পৰা কুৱেশ্যনটো এনেকৈ দিব পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালি সংখ্যা হ'ল অপচন দিব তোমালোক মনত কৰিবা পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা 4টা ঠিক তেনেকৈ সৰীসৃপৰ দিব তোমালোক মনত কৰিবা 3টা সৰীসৃপৰ হৃদযন্ত্ৰৰ কোঠালি মৎস্য মানে কি মাছজাতীয় প্ৰাণী মৎস্য শ্ৰেণী প্ৰাণীৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা 2টা এইকেইটা তোমালোক MCQ কুৱেশ্যন মনত কৰিবা নেক্সট তোমালোক চাবা ৰক্তচাপ কি সিস্টলিক চাপ আৰু ডায়াস্টলিক চাপ কাক বোলে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল সাধাৰণ সিস্টলিক চাপৰ মাত্ৰা আৰু ডায়াস্টলিক চাপৰ মাত্ৰা কিমান এই দুটা মনত কৰিবা ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব তোমালোক কুৱেশ্যনটো এনেকৈ দিব সাধাৰণ সিস্টলিক চাপৰ মাত্ৰা হ'ল চাইট অপচন দিব তোমালোক মনত কৰিবা সাধাৰণ সিস্টলিক চাপৰ মাত্ৰা হৈছে 120 মিলিমিটাৰ আৰু ডায়াস্টলিক চাপৰ মাত্ৰা হৈছে 80 মিলিমিটাৰ নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ'ল চাইট অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম হ'ল স্পাইগমেন মিটাৰ বুজি পালা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল এটো প্ৰেগ্ৰাফৰ পৰা দিব হীৰা আৰু দমনিৰ মাজত পাৰ্থক্য লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল তেজৰ অনুচক্ৰিকাৰ কাম কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা তেজৰ অনুচক্ৰিকাৰ কাম হ'ল ৰক্তক্ষৰণ হোৱা ঠাইত তেজ গুট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল লসিকা কি ইয়াৰ কাৰ্য উল্লেখ কৰা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল পত্ৰমোচন বা বাষ্পমোচন কি নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ পৰা চাবা প্ৰশ্নলিৰ 2 4 5 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট 4 আৰু 5 এই দুটাৰ পৰা 100% শিওৰ এটা আহিব নাহিলে মোক কমেন্ট কৰি কবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল মানুহৰ ৰেচন তন্ত্ৰটো কিহেৰে গঠিত এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল মূত্ৰ উৎপন্ন কেনেকৈ হয় এটো ইম্পৰ্টেন্ট নেক্সট তোমালোক নেফ্ৰনৰ চিত্ৰটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 3 এই তিনিটা ইম্পৰ্টেন্ট নেক্সট অনুহলনিৰ 1 2 3 4 6 8 10 11 12 এইকেইটা ইম্পৰ্টেন্ট এইকেইটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা এতিয়া আমি চাম
নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল স্নায়ু কোষবোৰ কিহেৰে গঠিত এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল স্নায়ু প্ৰবৰ্ধক কেই প্ৰকাৰ আৰু কি কি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখা এটো বহুত ইম্পৰ্টেণ্ট দে এটো তোমালোক ভালকৈ শিকি যাবা এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখা নেক্সট তোমালোক এটো নিউৰনৰ চিত্ৰ আঁকা শিকিবা ইম্পৰ্টেণ্ট আছে নেক্সট চাবা আমাৰ দেহত স্নায়ু সংবেদন কেনেদৰে প্ৰেৰণ কৰা হয় এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা দুটা কুৱেশ্যন আহিব কুৱেশ্যন দুটা হ'ল প্ৰতিক্ৰিয়া কি উদাহৰণ দিয়া এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট প্ৰাণীৰ প্ৰতিবদনো কিয় সৃষ্টি হৈছে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট তেতিয়া তোমালোক উত্তৰত লিখিবা দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু হ'ল মস্তিষ্কৰ পৰা ওলোৱা কৰটীয় ক্ৰেনিয়েল স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ুসমূহ বুজি পালা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা এটা এমসিকিউ কুৱেশ্যন আহিব কুৱেশ্যনটো হ'ল তোমালোক মনত কৰিবা বুক আৰু পিয়াহ লগাৰ অনুভূতিৰ কাৰণে তলৰ কোনটো মস্তিষ্ক সুকীয়া স্থান পাইছে এটো কুৱেশ্যন মনত কৰিবা বুক আৰু পিয়াহ লগাৰ অনুভূতিৰ কাৰণে প্ৰমস্তিষ্ক এটা সুকীয়া স্থান পাইছে বুজি পালা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল পেহী কোষবোৰে কেনেকৈ আকৃতি সলনি কৰে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট তোমালোক উত্তৰত লিখিবা পেহী কোষবোৰত এবিধ বিশেষ প্ৰটিন থাকে যেতিয়া ইহতে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰে তেতিয়া ইহতৰ আকৃতি সলনি হয় বুজি পালা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল প্ৰশ্নলিৰ 1 3 5 এটা মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা চাৰিটা এমসিকিউ কুৱেশ্যন হয় সেই চাৰিটা এমসিকিউ কুৱেশ্যনৰ পৰা 100% শিওৰ এটা তোমালোক হাফ ইয়াৰলি এক্সামত কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা যেটো কবা হেতুই মই মানিলম এতিয়া এমসিকিউ কুৱেশ্যন কেইটা কি মই তোমালোকক কৈ দিও তোমালোকে চাবা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থত চাৰিটা এটা হৈছে অক্সিন জিভাৰেলিন সাইটোকাইনিন আৰু এপসাইচিছ এসিড এতিয়া তোমালোক মনত কৰিবা অক্সিনৰ কাম হৈছে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে তাৰ পিছত জিভাৰেলিনৰ কাম হৈছে কাণ্ডৰ বৃদ্ধিত সহায় কৰে নেক্সট সাইটোকাইনিনৰ কাম হৈছে কোষ বিভাজনত সহায় কৰে তাৰ পিছত এপসাইচিছ এসিডৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে আৰু গছৰ পাত সৰি পৰে তোমালোক কুৱেশ্যনটো এনেকৈ দিব কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে কোনে অক্সিনে ঠিক তেনেকৈ তোমালোক মনত কৰিবা কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে কোনে জিভাৰেলিনে এটো কুৱেশ্যন আহিছিল কোষ বিভাজনত সহায় কৰা সঞ্জীৱনী পদাৰ্থটোৰ নাম হ'ল সাইটোকাইনিন নেক্সট উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমনবিধৰ নাম হ'ল এপসাইচিছ এসিড বা এটো কুৱেশ্যন এনেকৈ দিয়া গছৰ পাত সৰি পৰে কোনটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত তোমালোক মনত কৰিবা এপসাইচিছ এসিড এই চাৰিটা এমসিকিউ কুৱেশ্যনৰ পৰা দুটা এমসিকিউ কুৱেশ্যন তোমালোক হাফ ইয়াৰলি এক্সামত কমন পাবা নেক্সট প্ৰশ্নলিৰ 1 3 4 5 এটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এড্ৰিনালিন হৰমনৰ কাৰ্য কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা থাইৰয়েড গ্ৰন্থিয়ে কোনটো হৰমন নিঃসৰণ কৰে তোমালোক মনত কৰিবা থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে প্ৰস্তুত কৰে বুজি পালা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল আমাৰ খাদ্যত আয়োডিনৰ পৰিমাণ হ্ৰাস হ'লে কোনটো ৰোগ হোৱাৰ সম্ভাৱনা আছে গৰল ৰোগ এটো এমসিকিউ টাইপ কুৱেশ্যন আহিব নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কৈশোৰ কালত লৰাৰ দেহত আৰু ছোৱালীৰ দেহত কি হৰমন নিঃসৰণ হয় তোমালোক মনত কৰিবা কৈশোৰ কালত লৰাৰ দেহত টেস্টোষ্টেৰন আৰু ছোৱালীৰ দেহত এষ্ট্ৰজেন হৰমন নিঃসৰণ হয় তোমালোক কুৱেশ্যনটো এনেকৈ দিব কৈশোৰ কালত লৰাৰ দেহত কি হৰমন নিঃসৰণ হয় চাৰিটা অপচন দিব তোমালোক মনত কৰিবা কৈশোৰ কালত লৰাৰ দেহত টেস্টোষ্টেৰন আৰু ছোৱালীৰ দেহত এষ্ট্ৰজেন হৰমন নিঃসৰণ হয় নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অগ্নাশয় গ্ৰন্থিয়ে কোনটো হৰমন নিঃসৰণ কৰে ইনসুলিন হৰমন নিঃসৰণ কৰে বুজি পালা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল কোনটো পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয়
তোমালোক মনত কৰিবা ফিডব্যাক পদ্ধতিৰ দ্বাৰা দেহৰ হৰমন নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল প্ৰশ্নলিৰ 2 আৰু 4 এই দুটাৰ পৰা এটা 100% শিউৰ আহিব নাহিলে মোক কমেন্ট কৰি কবা নেক্সট প্ৰশ্নলিৰ 1 2 নেক্সট চাবা 3 5 7 10 আৰু 12 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এতিয়া আমি চাম বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা এমসিকিউ কোৱেশ্চন দিব প্ৰভাৱী চৰিত্ৰ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তোমালোক মনত কৰিবা উখ আৰু চাপৰ মটৰ মাহৰ মাজত সংকৰণ ঘটালে সকলোবিলাক গছ আমি উখ পাম আকৌ উখ আৰু উখৰ মাজত সংকৰণ ঘটালে আমি উখ আৰু চাপৰ দুই ধৰণেৰে মটৰ মাহ গছ পাম মানে উখ আৰু চাপৰ মাজত সংকৰণ ঘটালে উখ গছ পাম উখ আৰু উখৰ মাজত সংকৰণ ঘটালে উখ আৰু চাপৰ দুই ধৰণেৰে গছ পাম এটো মনত কৰিবা তোমালোকৰ এমসিকিউ টাইপ কোৱেশ্চন আহিব ইয়াৰ পৰা নেক্সট তোমালোক চাবা 3:1 ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন দিব কোৱেশ্চনটো মই তোমালোকক কৈ দিও এক সংকৰণ পৰীক্ষাত F2 অপত্যজনুত ভেক্টৰ ওপৰ অনুপাতটো হ'ল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা 3:1 অনুপাত নেক্সট তোমালোক চাবা এটো চিত্ৰৰ পৰা এটা এমসিকিউ কোৱেশ্চন দিব মই তোমালোকক কোৱেশ্চনটো কৈ দিও দ্বিসংকৰণ পৰীক্ষাৰ F2 জনুৰ ভেক্টৰ ওপৰ অনুপাতটো হ'ল চাৰিটা অপচন থাকিব তোমালোক মনত কৰিবা অনুপাতটো হ'ব কি হ'ব 9:3:3:1 বুজি পালা নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা এটা লং কোৱেশ্চন আৰু এটা এমসিকিউ কোৱেশ্চন আহিব তোমালোক মনত কৰিবা পুৰুষৰ দেহত XY হৰমন থাকে আৰু মহিলাৰ দেহত XX হৰমন থাকে তোমালোকক কোৱেশ্চনটো দিব পাৰে তলৰ কোনটো পুৰুষৰ দেহত থকা ক্ৰমোজম বা এনেকৈ কোৱেশ্চন দিব মহিলাৰ দেহত থকা ক্ৰমোজম হ'ল এনেকৈ কোৱেশ্চন দিব তোমালোক মনত কৰিবা পুৰুষৰ দেহত থকা ক্ৰমোজম হ'ল XY আৰু মহিলাৰ দেহত থকা ক্ৰমোজম হ'ল XX হল তোমালোক মনত কৰিবা দে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা জিনীয় পতচ্যুত কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 2 এই দুটা ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 এই দুটা ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা সমহস্ত অঙ্গ আৰু সমভিত্তিক অঙ্গ ইয়াৰ পৰা 100% শিওর এটা এমসিকিউ কোৱেশ্চন আহিব তোমালোকক কোৱেশ্চনটো এনেকৈ দিব তলৰ কোনটো সমহস্ত অঙ্গৰ উদাহৰণ হয় বা এনেকৈ কোৱেশ্চন দিব তলৰ কোনটো সমভিত্তিক অঙ্গৰ উদাহৰণ হয় বুজি পালা তোমালোক সমহস্ত অঙ্গ আৰু সমভিত্তিক অঙ্গ কোনবিলাক হয় শিকি লবা যদি তোমালোকৰ কিবা কনফিউজ থাকে মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল প্ৰশ্নলিৰ 2 3 এই দুটা ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা দুটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন হয় প্ৰথম ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল মানুহৰ আদিম প্ৰজাতিটোৰ নাম হ'ল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা হোমো সেপিয়েন্স নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মানুহৰ উৎপত্তি হৈছিল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা মানুহৰ উৎপত্তি হৈছিল আফ্ৰিকাত বুজি পালা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট অনুশীলনীৰ 1 2 3 5 6 8 আৰু 11 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গল 5 6 7 আৰু 9 এই চাৰিটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক কৈ দিলো নেক্সট ভিডিওত আমি আলোচনা কৰিম বাকি জিকেটা চেপ্টাৰ আছে হাফ ইয়াৰলিৰ কাৰণে হেকেটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে আলোচনা কৰিম যিবিলাক ষ্টুডেন্টে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 এই দুটা চেপ্টাৰ ভিডিও চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লবা তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ এক্সাম কেনেকুৱা হয় যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও